পুনৰবাৰ আপোনালোকৰ চেনেললৈ স্বাগতম জনাইছোঁ। অলৰেডি আমি 25টা ডিটাৰমিনাৰ্ছৰ প্ৰশ্ন ডিছকাছ কৰিছোঁ, MCQ ডিছকাছ কৰিছোঁ। তাৰ আগতে আমি আৰ্টিকল ডিছকাছ কৰিলোঁ, এক্সপ্লেনেশ্যন এণ্ডাৰ ব্যৱহাৰ ভালকৈ সহজত অসমীয়াত। লগতে আমি চাম এনি মাছ মেনি ইচ এভৰি লগতে ফিউ এফিউ দা ফিউ লিটল লিটল ডালটো সকলোবিলাক সহজত আমি ডিছকাছ কৰিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'বিলাক চালে। আজি পুনৰবাৰ 25টাৰ পিছৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম। 25 নম্বৰ প্ৰশ্নটো আমি ডিছকাছ কৰিলোঁ, আমি 26 নম্বৰ প্ৰশ্নৰ পৰা আজি ডিছকাছ কৰিম। 26 নম্বৰ প্ৰশ্নত কি আছিলে যে আই হেভ নট লষ্ট ডেজ অফ মাই আৰ্টিকলছ। পুনৰবাৰ চাওঁ, চেণ্টেন্সটো আছে নিগেটিভত। আগতো আমি পাইছিলোঁ চেণ্টেন্স যদিহে নিগেটিভত থাকে। 16 নম্বৰ প্ৰশ্নটো চাওঁ, বা যদিহে ইণ্ট্ৰগেটিভত থাকে, যদিহে চেণ্টেন্সৰ আগত অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্বটো লৈ যায়, তেনেহ'লে সেইটো ক'ব নিগেটিভ বা ইণ্ট্ৰগেটিভ চেণ্টেন্স থাকিলে আমি কি কৰিম, এনি আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগে। গতিকে অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ হৈছে যে আই হেভ নট লষ্ট এনি অফ মাই আৰ্টিকলছ। ঠিক আছে, এনি অফ মাই আৰ্টিকলছ। 26 নম্বৰ। তাৰ নেক্সট আছিলে 27 নম্বৰ প্ৰশ্নটো যে আই হোপ হি উইল ডেছ দিয়া আছে, ইয়াত এট প্ৰেজেণ্ট আছে, লেটলি আছে, অফ লেট আছে। এটা কথা আপোনালোকে চাওক যে কিছুমান কথা আপোনালোকে চেণ্টেন্সটো অসমীয়াত অৰ্থটো ওলাব যে আই হোপ মই আশা কৰোঁ বা আশা কৰিছোঁ, মই আশা কি কৰিছোঁ, হি উইল কাম, সি আহিব। মই সি অহাটো আশা কৰিছোঁ মানে মই যেতিয়া মই আশা কৰাৰ কথা ক'ম সদায় পজিটিভলি ক'ম যে সি সোনকালে আহি পাব, সি এই সময়ত আহি পাব বুলি ক'ম। গতিকে ইয়াত নিগেটিভৰ কথা নাই। গতিকে লেটলি বা অফ লেটটো কেতিয়াও হ'ব নোৱাৰে, চি আৰু ডেটটো কেঞ্চেল কৰিলে। আই হোপ হি উইল কাম, লেটলি অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ হ'ব। সেইকাৰণে নিশ্চয় বুজি পাইছে অপশ্যনবিলাক কেনেকৈ এলিমিনেশ্যন কৰিব লাগে, নিশ্চয় বুজি পাইছে আপোনালোকে। মই বাৰে যেতিয়া মই ডিছকাশ্যন কৰি যাওঁ কুৱেশ্যন লগতে অপশ্যন কেনেকৈ এলিমিনেশ্যন কৰিব লাগে সেই সম্পৰ্কেও ডিছকাছ কৰোঁ, নিশ্চয় আপোনালোকে গম পাইছে। তাৰ নেক্সটটো আছিলে আই হেভ ডেছ ট্ৰাবলছ দেন মাই ফ্ৰেণ্ড। ইয়াত আপোনালোকে চাওক, ইয়াত দেন শব্দটো ব্যৱহাৰ হৈছে। ইয়াত দেন শব্দটো ব্যৱহাৰ হোৱা মানে ইয়াত কম্পেয়াৰ কৰিছে। চ' ইয়াত মোৰ আই হেভ ডেছ ট্ৰাবলছ দেন মাই ফ্ৰেণ্ড, এতিয়া মোৰ লগতে মোৰ বন্ধুজনৰ কষ্টৰটো তুলনা কৰিছে, আৰু তুলনা মানে কম্পেয়াৰ কৰা বুজিছে, আৰু কম্পেয়াৰ কৰা মানে কম্পেয়াৰটিভ ডিগ্ৰী ইউজ হ'ব, কম্পেয়াৰটিভ এডজেক্টিভ ইউজ হ'ব। গতিকে ইয়াত ফি ৱাৰ্ডটো ইউজ হৈছে। কম্পেয়াৰটিভ ফৰ্মত সদায় ই আৰ লাগি থাকে সাধাৰণতে, গতিকে ইয়াত ফি ৱাৰ্ডটো কাৰেক্ট হৈছে। নিশ্চয় গম পাইছে, আই হেভ ফিউৰ ট্ৰাবলছ দেন মাই ফ্ৰেণ্ডছ। ঠিক আছে, নিশ্চয় বুজি পাইছে। তাৰ নেক্সট চাওক যে দ্য ষ্টৰি ইজ ডেছ ইণ্টাৰেষ্টিং। আমি কৈ থাকোঁ দ্য ষ্টৰি ইজ ভেৰি ইণ্টাৰেষ্টিং। গতিকে ইয়াত অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈছে। তাৰ নেক্সট 30 নম্বৰ প্ৰশ্নটো আপোনালোকে চাব যে দেয়াৰ আৰ ডেছ মেংগোজ ইন দ্য বাস্কেট, দেয়াৰ আৰ প্লেণ্টি অফ মেংগোজ ইন দ্য বাস্কেট। গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হৈছে। 31 নম্বৰটো চাওক যে তাৰ নেক্সট প্ৰশ্নটো আপোনালোকে চাওক 31 নম্বৰটো যে দেয়াৰ আৰ ন' ডেছ দেন 50 বুকছ অন দ্য টেবুল। ইয়াত বুকছ আছে, বুকছটো হিচাপ কৰিব পাৰে। গতিকে ফিউৰ কনচেপ্টটো আহিব। লগতে আপোনালোকে দেখা পালে পুনৰবাৰ ইয়াত দেন শব্দটো ব্যৱহাৰ কৰিছে। মই পুনৰ ক'লোঁ যে দেনটো আপোনালোকে কম্পেয়াৰটিভ ডিগ্ৰীত ইউজ কৰে, কম্পেয়াৰ কৰিবলৈ ইউজ কৰিছে, দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰিবলৈ ইউজ কৰে। গতিকে আমি ইয়াত পুনৰবাৰ কম্পেয়াৰটিভ ফৰ্মটো ব্যৱহাৰ কৰিব লাগে। ই আৰ সাধাৰণতে লাগি থাকে কম্পেয়াৰটিভ ফৰ্মত। গতিকে অপশ্যন চি টো কাৰেক্ট আনচাৰ হৈছে, দেয়াৰ আৰ ন' ফিউৱাৰ দেন 50 বুকছ অন দ্য টেবুল। ঠিক আছে। তাৰ নেক্সট চাওক 32 নম্বৰটো আই ৰিচিভ ডেছ হেল্প ফ্ৰম মাই টিচাৰ। মই যেতিয়া পঢ়িছিলোঁ মাছ বা মেনিৰ বিষয়ে পঢ়োঁতে তাত কৈছিলোঁ মেনিটো আপোনালোকে কাউণ্টেবলত ব্যৱহাৰ কৰিব, মাছটো আনকাউণ্টেবলত ব্যৱহাৰ কৰিব, হেল্পটো আমি হিচাপ কৰিব নোৱাৰোঁ। গতিকে ইয়াত মাছ ব্যৱহাৰ কৰিছে, আই ৰিচিভ মাছ হেল্প ফ্ৰম মাই টিচাৰ। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈছে। তাৰ নেক্সটটো আছিলে হি ইজ ডেছ হেপিয়াৰ দেন বিফৰ। ইয়াত আপোনালোকে দেখা পালে দেন আছে, দেন দেখা মাত্ৰকে আপোনালোকে মনত পেলাব এতিয়া কম্পেয়াৰটিভ ফৰ্মলৈ আমি কনভাৰ্ট কৰিব লাগিব। গতিকে মোৰ ইউজ কৰিলে আপোনালোকৰ ভুল হ'ব, কাৰণ অলৰেডি হেপিয়াৰ ইউজ কৰিছে, এইটো অলৰেডি কম্পেয়াৰটিভ ফৰ্মত আছে। গতিকে ইয়াত মোৰ লগাব নালাগে। চ' ইয়াত মাছ ব্যৱহাৰ কৰিছে, কাৰণ আমি হেপি লগত মাছ ব্যৱহাৰ কৰোঁ। ঠিক আছে, মাছ মেনি ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে, তাত গম পাইছে। তাৰ নেক্সট চি ডিড নট গেট ডেছ টাইম ফৰ ষ্টাডি। পুনৰবাৰ ইয়াত মাছ ব্যৱহাৰ হ'ব। মাছ আৰু মেনিৰ ভিডিঅ'টো আপোনালোকে ভালকৈ চাব, তাত ক্লিয়াৰ হ'ব কনচেপ্টটো আপোনালোকৰ, আৰু প্ৰেক্টিছ কৰিব বাৰে বাৰে। মই প্ৰেক্টিছৰ কথাটো কিয় কওঁ, কাৰণ প্ৰেক্টিছ বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইংলিছ গ্ৰামাৰত বহুত বেছি এক্সেপশ্যনেল আছে, এক্সেপশ্যন বহুত থাকে। গতিকে পঢ়ি শেষ কৰিব নোৱাৰে। চ' ডিফাৰেণ্ট চ'ৰ্চৰ পৰা প্ৰেক্টিছ কৰিব এবাৰ কনচেপ্টটো ক্লিয়াৰ কৰাৰ পিছত। তাৰ নেক্সটটো আছিলে যে ডেছ বয়জ ৱেন টু স্কুল, অল বয়জ ৱেন টু স্কুল। সকলো ল'ৰা স্কুললৈ গৈছিলে। তাৰ নেক্সট আছিলে ডেছ ফ্ৰেণ্ডছ ডিফিটেড দ্য জাৰ্মানছ। মহাদেশৰ ডাঙৰ দেশ মহাদেশৰ আগত আমি দা আৰ্টিকল ব্যৱহাৰ কৰোঁ। চ' দা ফ্ৰান্স ডিফিটেড দ্য জাৰ্মানছ। ঠিক আছে, দা ব্যৱহাৰ হৈছে। তাৰ নেক্সটটো হিজ ফাদাৰ ইজ ডেছ FRCS। এফ কওঁতে প্ৰথমত এ উচ্চাৰণ হৈছে, এটো হ'ল আপোনালোকৰ ভাৱেল। গতিকে আমি ইয়াত এন আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব, কাৰণ ভাৱেল উচ্চাৰণ হ'লে আমি এন আৰ্টিকলটো ব্যৱহাৰ কৰোঁ। ভালকৈ আমি এক্সপ্লেনেশ্যন কৰিছিলোঁ আৰ্টিকল ভিডিঅ'টোত। হিজ ফাদাৰ ইজ
NFRCES কাৰণ প্ৰথমত F উচ্চাৰণ কৰোঁতে A উচ্চাৰণ হৈছে এটো এটা হ'ল আৰ্টিকল সৰি এটো এটা হ'ল ভাৱেল আৰু ভাৱেলৰ আগত আমি N আৰ্টিকলটো ব্যৱহাৰ কৰোঁ ক্লিয়াৰ আছে তাৰ নেক্সট আপোনালোকে চাব যে তাৰ নেক্সট চাওক ইয়াত N ব্যৱহাৰ হ'ল ঠিক আছে 38 টো চাওক dash of them have gone there dash of them মানে সকলোৱে তালৈ গ'ল গতিকে ইয়াত অল ব্যৱহাৰ আছে আমি এইটো প্ৰশ্ন আকৌ এবাৰ ৰিপিট আহিছে আগতে আমি ডিসকাস কৰিলোঁ তাৰ নেক্সট ইয়াত পুনৰবাৰ নট ব্যৱহাৰ হৈছে I have not lost dash of my articles দেখা পাইছে নট আছে মানে নিগেটিভ থাকিলে আমি এনি আৰ্টিকলটো ব্যৱহাৰ কৰিছোঁ অপচন বি টো কাৰেক্ট আনসাৰ হৈছে তাৰ নেক্সট I hope he will come পুনৰবাৰ এটা সেম প্ৰশ্ন ৰিপিট হৈছে ইয়াতে I hope মই আশা কৰিছোঁ আশা কৰিলে কেতিয়াও নিগেটিভলি নহয় বুলি ক'লো সো ইয়াত প্ৰেজেন্টলি ব্যৱহাৰ হৈছে অপচন বি টো কাৰেক্ট আনসাৰ হয় তাৰ নেক্সট 41 টো চাওক his father is dash honorary magistrate বুলি কৈছে ইয়াত পুনৰবাৰ এইচ উচ্চাৰণ হোৱা নাই অনাৰ বুলি কওঁতে ও উচ্চাৰণ হৈছে ও টো হ'লে এটা আপোনালোকৰ ভাৱেল আৰু ভাৱেলৰ উচ্চাৰণ হ'লে যেনেকৈ FRCES ত ভাৱেলৰ উচ্চাৰণ হৈছিলে ঠিক তেনেদৰে ইয়াতো ভাৱেলৰ উচ্চাৰণ হৈছে ভাৱেলৰ উচ্চাৰণ হ'লে আমি এন আৰ্টিকলটো ব্যৱহাৰ কৰোঁ বাৰে বাৰে কৈ আহিছোঁ চ' ইয়াত his father is an হ'ব an honorary magistrate হয় তাৰ নেক্সট এন এপল ইজ এ ফ্ৰুইট ইয়াত এন ব্যৱহাৰ হৈছে কাৰণ এইটো এটা ভাৱেল হয় উচ্চাৰণটো ভাৱেলৰ দৰে হৈছে গতিকে এন আৰ্টিকলটো ব্যৱহাৰ হৈছে এন এপল আমি সৰুৰ পৰা পাই আহিছোঁ তাৰ নেক্সট চাওঁ যে হি ডাজ নট হেভ ডেছ মানি অন হিম পুনৰবাৰ ইয়াত নিগেটিভ হৈছে চেণ্টেন্সটো যেতিয়া নিগেটিভত থাকিব বাৰে বাৰে কৈছোঁ চেণ্টেন্স যেতিয়া নিগেটিভত থাকিব আমি এনি ব্যৱহাৰ কৰিব লাগিব আৰ্টিকল চ' ইয়াত এনি ব্যৱহাৰ হৈছে হি ডাজ নট হেভ এনি মানি ঠিক আছে অপশ্যন চি টো কাৰেক্ট আনসাৰ তাৰ নেক্সট চাওঁ যে গিভ মি ডেছ 10 ৰূপী নোট পুনৰবাৰ এইটো এ ব্যৱহাৰ হৈছে আৰ্টিকল কাৰণ 10 কৰোঁতে উচ্চাৰণটো কনচনেণ্টৰ হৈছে চ' এ ব্যৱহাৰ হৈছে তাৰ নেক্সটটো পুনৰবাৰ এইটো সেম ৰিপিট হ'ল হি ইজ ডেছ এপিয়াৰ্ড এণ্ড বিফৰ পুনৰবাৰ এইটো দেখা পাইছে বুকছৰ পৰা ডাইৰেক্টলি লোৱা হৈছে চ' কিছুমান কুৱেশ্যন ৰিপিট আছিলে তাতে যেনেকৈ আছিলে তেনেকৈ লোৱা হৈছে চ' ইয়াত মাছ ব্যৱহাৰ হৈছে কম্পেৰেটিভ আছিলে চ' ইয়াত কম্পেৰেটিভ ফৰ্মো ব্যৱহাৰ কৰিছে নিশ্চয় বুজি পাইছে বাকী আপোনালোকে সকলোবিলাক বুজিটো পাইছে চাগে আমি অলৰেডি ডিসকাস কৰিছোঁ ডিটেইলছত বাৰে বাৰে আপোনালোকে ভিডিঅ'টো চাব পাৰিব নোটছ ভালকৈ আপোনালোকে লিখিব বহুত পিছলৈ আপোনালোকে কাম দিব নোটছবিলাকে আপোনাৰ ভাইটি ভণ্টি স্কুল লেভেলতো কাম দিব আৰু লগতে প্ৰেক্টিছ কৰিব বাৰে বাৰে কওঁ প্ৰেক্টিছ কৰিব মই বাৰে বাৰে ৰিপিট কৰোঁ আৰু ৰিভিজন কৰিব টাইমে নহ'লে পাহৰি যাব বস্তুবিলাক কনফিউজন হয় গ্ৰামাৰটো বহুত বেছি কনফিউজন টপিক হয় চ' বেছিক কনচেপ্ট ক্লিয়াৰ কৰি বাৰে বাৰে প্ৰেক্টিছ কৰিব বাকী সদায় আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালদৰে এনেদৰে প্ৰিপাৰেশ্যন চলাই যাওক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু PDFটো দিয়া হ'ব লগতে কৈ দিছোঁ যে PDF ডাউনলোড কৰি ল'ব লাহে লাহে প্ৰত্যেকটো সেকশনত আমি PDF বিলাকো দিবলৈ চেষ্টা কৰিম আৰু PDF বুলি এটা ফল্ডাৰো এক্সট্ৰাকে খুলি দিয়া হ'ব অতি সোনকালে এই PDF ফল্ডাৰটোত সকলো ধৰণৰ PDF মিক্সকে থাকিব বাকিটো বেলেগ নিৰ্দিষ্ট ফল্ডাৰটো থাকিব PDF লগতে PDF যোনটো ফল্ডাৰ এটা এক্সট্ৰাকে থাকিব তাতো আপোনালোকে PDF বিলাক ডাউনলোড কৰিব পাৰিব সোনকালে সেইটো খুলি দিয়া হ'ব এপ্লিকেশ্যনটো অকল মই নাই ইয়াত ডেভেলপাৰ আছে অন্য ৰাজ্যৰ ডেভেলপাৰ আছে চ' তেখেতসকলো আছে গোটেই টেকনিকেল ইছ্যুবিলাক তেখেতসকলে চায় গোটেই টেকনিকেল যিবিলাক প্ৰব্লেম আছে ইছ্যুবিলাক তেখেতসকলে চায় গতিকে তেখেতসকলৰ মই গোটেই এপ্লিকেশ্যন ভালকৈ ব্যৱহাৰ কৰিব জনাই নাই এতিয়ালৈকে শিকি আছোঁ নতুনকৈ ক্ৰিয়েট কৰিছোঁ চ' আপোনালোকে অলপমান সেইটো বুজি পাব আৰু ধৈৰ্য অলপমান ধৰিব কাৰণ সকলোবিলাক ভালকৈ আমি দিম আকৌ পুনৰবাৰ ভালকৈ দিম সকলোবিলাক চ' বাকী শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছোঁ ধন্যবাদ